নমস্কাৰ বন্ধুসকল, সানি টেকনলজি ইউটিউব চেনেললৈ মই সানি আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো বন্ধুসকল, আজি ৰাতিপুৱা আপোনালোকৰ বাবে নটাকৈ গুৰুত্বপূৰ্ণ খবৰ ওলাই আহিছে। গোটেইকেইটা খবৰে আপোনালোকৰ বাবে বহুতেই গুৰুত্বপূৰ্ণ। তো সম্পূৰ্ণকৈ ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ চাই থাকক। তো বন্ধুসকল, আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, আজি ৰাতিপুৱাৰ প্ৰথম খবৰটি হৈছে এটা ডাঙৰ খবৰ, এটা গুৰুত্বপূৰ্ণ খবৰ। পঞ্চম শ্ৰেণীলৈকে ৰাজ্যৰ সকলো বিদ্যালয়তে মাতৃভাষা মাধ্যমত হ'ব শিক্ষাদান, স্পষ্ট ঘোষণা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ভাল খবৰ, মাতৃভাষা প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ। আগন্তুক শিক্ষাবৰ্ষৰ পৰা ৰাজ্যৰ প্ৰতিখন বিদ্যালয়তে পঞ্চম শ্ৰেণী পৰ্যন্ত মাতৃভাষা মাধ্যমত হ'ব পাঠদান। ৰাজ্যৰ ইংৰাজী মাধ্যমৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহো আহিব ইয়াৰ আওতাললৈ। কিন্তু পঞ্চম শ্ৰেণীলৈকে ইংৰাজী বিষয় হিচাপে থাকিবনে নাথাকে সেই কথা স্পষ্ট নকৰিলে শিক্ষামন্ত্ৰী ডাক্তৰ হিমন্ত বিশ্ব শৰ্মাই। ইংৰাজী মাধ্যমত ষষ্ঠ শ্ৰেণীৰ পৰাহে আৰম্ভ হ'ব ইংৰাজী মাধ্যমত পাঠদান। লগতে দশম শ্ৰেণীলৈকে বিষয় হিচাপে অসমীয়া পঢ়াটো বাধ্যতামূলক হ'ব ৰাজ্যৰ সকলো বিদ্যালয়তে। শনিবাৰে মৰিগাঁৱত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি স্পষ্ট ৰূপত এই ঘোষণা কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইফালে নতুন শিক্ষানীতিৰ প্ৰাৰম্ভিক কাঠামো ৰাজ্য চৰকাৰে অহা ডিচেম্বৰ-জানুৱাৰী মাহৰ পৰা আৰম্ভ কৰিব বুলি জানিবলৈ দিয়ে। ভাষণ প্ৰসংগত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে শিক্ষানীতি অনুসৰি প্ৰতিখন বিদ্যালয়তে পঞ্চম শ্ৰেণীলৈকে মাতৃভাষা মাধ্যমত শিক্ষাদান কৰোৱাৰ পৰামৰ্শ দিয়া হৈছে। আনকি প্ৰধানমন্ত্ৰীয়েও এই কথা উল্লেখ কৰিছে। গতিকে ৰাজ্য চৰকাৰে এই ব্যৱস্থা ৰাজ্যত শীঘ্ৰেই বলবৎ কৰিবলৈ সংকল্প লৈছে। আৰু আজিৰ পাছৰ খবৰটি হৈছে এটা ব্ৰেকিং নিউজ। লকডাউনৰ সময়ত হোৱা সমস্যাৰ বাবে ক্ষমা বিচাৰিছোঁ, কিন্তু অন্য উপায় একো নাই। লকডাউনৰ সময়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাত। লকডাউনৰ সময়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাত। প্ৰধানমন্ত্ৰী মোদীয়ে এই সংকটকালত দেশৰ দৰিদ্ৰ লোকসকলক সহায় কৰিবলৈ জনালে আহ্বান। এতিয়া সকলোৱে কৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজাৰ সময়। কৰোনাক প্ৰতিহত কৰিবলৈ দেশত এতিয়া লকডাউন ঘোষণা কৰা হৈছে, যাৰ ফলত কিছু সমস্যাত পৰিছে দেশৰ নিম্ন মধ্যবিত্ত আৰু দিন হাজিৰা কৰা লোকসকল। দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন কী বাত অনুষ্ঠানৰ জৰিয়তে সেই লোকসকলৰ ওচৰত ক্ষমা বিচাৰিছে। মন কী বাতত প্ৰধানমন্ত্ৰীগৰাকীৰ কেইটামান গুৰুত্বপূৰ্ণ মন্তব্য। 1 নম্বৰ পইণ্টটো হৈছে মন কী বাত অনুষ্ঠানৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে বৰ্তমান পৰিস্থিতিত দেশত লকডাউন ঘোষণা কৰাৰ বাদ দি অন্য কোনো বিকল্প উপায় নাই। 2 নম্বৰ পইণ্টটি হৈছে লকডাউনৰ সময়ত হোৱা সমস্যাৰ বাবে সকলোৰে ওচৰত ক্ষমা বিচাৰিছোঁ। কৰোনা ভাইৰাছৰ প্ৰকোপ বৃদ্ধি পোৱাৰ আগতেই ইয়াক প্ৰতিৰোধ নকৰিলে পৰিস্থিতি ভয়ংকৰ হ'ব। আৰু 3 নম্বৰ পইণ্টটি কৈছে কৰোনাই এতিয়া সকলোকে প্ৰত্যাহ্বান জনাইছে। মানৱ জাতিৰ ওপৰত ভাবুকি হৈ পৰিছে কৰোনা ভাইৰাছ। এতিয়া এই ভাইৰাছ ধ্বংস কৰাৰ সংকল্প লৈ আগবাঢ়িব লাগিব। আৰু 4 নম্বৰ পইণ্টটি হৈছে এতিয়া আমি কেইদিনমান ধৈৰ্য ধৰিব লাগিব, লক্ষণ ৰেখা মানি চলক সকলোৱে। আৰু 5 নম্বৰ পইণ্টটি কৈছে কিন্তু একাংশই এতিয়া নিয়ম অমান্য কৰিছে। যি লকডাউন অমান্য কৰিছে তাৰ পৰিণাম ভুগিব লাগিব সেইসকলে। বহুকেইখন দেশে কৰোনা ভাইৰাছক গুৰুত্ব সহকাৰে নলয়। ফলত এতিয়া কি হৈছে সকলোৱে দেখিছে বা গম পাইছে। 6 নম্বৰ পইণ্টটি হৈছে বৰ্তমান বহু চিকিৎসক নাৰ্ছে স্বাস্থ্য বিভাগৰ কৰ্মীয়ে কৰোনাক পৰাস্ত কৰিবলৈ নিৰন্তৰ প্ৰচেষ্টা চলাইছে। তেওঁলোক সকলোৰে বাবে প্ৰেৰণা। আজিৰ পাছৰ খবৰটি হৈছে অহা মাহৰ পৰা বৃদ্ধি পাব এয়াৰটেল ভোডাফোন আইডিয়াৰ প্ৰিপেইড পোষ্ট পেইডৰ নিৰিখ। দেশৰ 2 আগশাৰীৰ টেলিকম প্ৰতিষ্ঠান ভাৰতীয় এয়াৰটেল ভোডাফোন আইডিয়াৰ প্ৰিপেইড পোষ্ট পেইডৰ নিৰিখ অহা মাহৰ পৰা বৃদ্ধি পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। এক বিশেষ সূত্ৰই এই কথা প্ৰকাশ কৰিছে। সূত্ৰটোৱে প্ৰকাশ কৰা অনুসৰি ছেপ্টেম্বৰৰ মাজভাগ অথবা অক্টোবৰ প্ৰথম ভাগৰ পৰা এয়াৰটেল ভোডাফোন আইডিয়াৰ প্ৰিপেইড পোষ্ট প্ৰিপেইড নিৰ্বাচিত প্লেনৰ নিৰিখ প্ৰায় 10% বৃদ্ধি কৰা হ'ব। কেন্দ্ৰীয় চৰকাৰে টেলিকম কোম্পানীসমূহক আদায় দিবলৈ কোৱা এজিআৰ অৰ্থাৎ এডজাষ্টেড গ্ৰেছ ৰিভিনিউৰ জোৰা মাৰিবলৈকেই কোম্পানীকেইটাই প্ৰিপেইড পোষ্ট পেইডৰ নিৰিখ প্ৰায় 10% বৃদ্ধি কৰাৰ পৰিকল্পনা কৰিছে বুলি সূত্ৰটোৱে জানিবলৈ দিছে। লগতে যদি কোম্পানী দুটাই প্ৰিপেইড পোষ্ট পেইডৰ নিৰিখ 10% বৃদ্ধি কৰে তেন্তে গ্ৰাহকে ওপৰঞ্চি ভালেখিনি ধন ভৰিবলগীয়া হ'ব। উল্লেখ্য এজিআৰ আদায় দিয়াৰ প্ৰসংগত উচ্চতম ন্যায়ালয়ত টেলিকম কোম্পানী আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত দীৰ্ঘদিন ধৰি এখন যুঁজ চলি আছে।
টেলিকম কোম্পানীসমূহে এজিআৰ আদায় দিয়াৰ ক্ষেত্ৰত চৰকাৰৰ পৰা 20 বছৰ সময় বিচাৰি আছে। সূত্ৰটোৱে সদৰি কৰা মতে টেলিকম কোম্পানী দুটাই ৰাজহৰ পৰিমাণ বৃদ্ধিৰ বাবেই প্ৰিপেইড পোষ্টপেইডৰ নিৰিখ 10% বৃদ্ধি কৰাৰ কথা ভাবিছে। অৱশ্যে বিষয়টো সন্দৰ্ভত ভাৰতীয় এয়াৰটেল আৰু ভোডাফোন আইডিয়াই স্পষ্টকৈ একো কথা এতিয়ালৈকে প্ৰকাশ কৰা নাই। আৰু আজিৰ পাছৰ খবৰটি হৈছে কংগ্ৰেছত থাকোঁতে আজমলৰ পৰা কি সহায় লৈছিল হিমন্তই তীব্ৰ সমালোচনা কৰি তৰুণ গগৈয়ে ক'লে বিজেপিত বিসম্বাদ কৰিবলৈ ভয় খাইছে হিমন্তই। খিলঞ্জীয়াৰ কথা কৈ নাগৰিকত্ব সংশোধনী আইন আনি বিদেশীক পাৰি দিলে ৰঙা দলিচা তৰুণ গগৈ। বেছ জমি উঠিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মাজত বাকযুদ্ধ। স্বাধীনতা দিৱসৰ দিনা হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ ৰাজীৱ ভৱন শীঘ্ৰেই আজমল ভৱন হ'ব বুলি কটাক্ষ কৰাৰ লগতে আক্ৰমণৰ লক্ষ্য কৰি লৈছিল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক। দেওবাৰে হিমন্তই কৰা মন্তব্যৰ যোগ্য প্ৰত্যুত্তৰ দিলে তৰুণ গগৈয়ে। তৰুণ গগৈয়ে কয় যে ৰাজীৱ ভৱন হৈয়ে থাকিব। হিমন্ত ক্ষমতালোভী, স্বাৰ্থলোভী। খিলঞ্জীয়াৰ নাম লৈ নাগৰিকত্ব সংশোধনী আইন আনি বাংলাদেশীক ৰঙা দলিচা পাৰি দিলে। এটা সময়ত আজমলক হিমন্তই হয় হুজুৰ কৈ আছিল। বিজেপিৰ বিৰুদ্ধে আজমলক হুজুৰ বুলি কৈ সহায় বিচাৰিছিল হিমন্তই। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কোনো আদৰ্শ নাই বুলি কটাক্ষ কৰি গগৈয়ে কয় যে হিমন্তই এতিয়া হতাশাত ভুগি যি টি কৈ আছে, কি কৰিব একো বিচাৰি নাপায়, ভয়ত এতিয়া কম্পমান। হিমন্তই এতিয়া যাবলৈ বাকী আছে AIUDFলৈহে। ইফালে অসমৰ সকলো লোকেই মুখ্যমন্ত্ৰী হ'ব পাৰে বুলি হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যৰ সন্দৰ্ভত তৰুণ গগৈয়ে কয় যে নদাই ভদাই সকলো কেনেকৈ মুখ্যমন্ত্ৰী হ'ব পাৰিব। পঞ্চায়তৰ সদস্য হ'বলৈও হিমন্তই যোগ্যতা নিৰূপণ কৰিছে। মুখত যি আহে তাকেই কৈছে। তথাপিও মুখ্যমন্ত্ৰী হোৱাৰ সপোনহে নফলে হিমন্ত বিশ্বৰ। আৰু আজিৰ পাছৰ খবৰটি হৈছে এটাতকৈ অধিক বেংক একাউণ্ট আছে যদি সাৱধান হওক, হ'ব পাৰে বৃহৎ লোকচান। একাধিক বেংক একাউণ্ট থাকিলে ইনকাম টেক্স দিয়াৰ সময়ত সমস্যাত পৰা যায়। IT ৰিটাৰ্ণ ফাইল কৰাৰ সময়ত প্ৰত্যেক বেংক একাউণ্টৰ সৈতে জড়িত তথ্য দিবলগীয়া হয়। আপোনাৰ একাধিক বেংকত একাউণ্ট আছে নেকি যিবোৰ ব্যৱহাৰ নকৰে? তেনেহ'লে শীঘ্ৰেই সেইসমূহ বন্ধ কৰাৰ ব্যৱস্থা কৰক। বেংকৰ একাউণ্টত মিনিমাম বেলেঞ্চ ৰাখিবলগীয়া হয়, নহ'লে বেংকক দিব লাগে পেনাল্টি চাৰ্জ। বিশেষজ্ঞসকলে জনাইছে আপুনি কোনো বেংক একাউণ্ট বন্ধ কৰিলে তাৰ সৈতে জড়িত সকলো তথ্য ডিলিংক কৰিবলগীয়া হয়। সাধাৰণতে বেংক একাউণ্টৰ সৈতে ইনভেষ্টমেণ্ট, লোন, পেণ্ডিং ক্ৰেডিট কাৰ্ড, পে'মেণ্ট তথা বীমাৰ সৈতে জড়িত পে'মেণ্ট লিংক থাকে। চাওক কেনেকৈ বেংক একাউণ্ট বন্ধ কৰিব। বৰ্তমান সময়ত একাধিক চাকৰি সলনি কৰে বহুতেই। সেই ক্ষেত্ৰত সংস্থাই চিলেক্ট কৰা বেংকত চেলাৰী একাউণ্ট খুলিবলগীয়া হয়। ফলত আগৰ কোম্পানীৰ তৰফৰ পৰা যি একাউণ্ট খোলা হৈছে সেইটো আৰু ব্যৱহাৰ কৰিব নালাগে। যিকোনো চেলাৰী একাউণ্টত 3 মাহ পৰ্যন্ত দৰমহা নাহিলে সেইটো নিজে নিজে ছেভিংছ একাউণ্ট হৈ পৰে। ছেভিংছ একাউণ্ট হ'লে একাধিক নিয়ম সলনি হয়। নিয়ম অনুসৰি ন্যূনতম বেলেঞ্চ ৰাখিবলগীয়া হয়। ন্যূনতম বেলেঞ্চ নাথাকিলে বেংকক পেনাল্টি চাৰ্জ দিবলগীয়া হয়। আপোনাৰ একাউণ্টৰ পৰাই সেই বেংকে টকা কৰ্তন কৰে। একাধিক বেংক একাউণ্ট থাকিলে ইনকাম টেক্স দিয়াৰ সময়ত সমস্যাত পৰা যায়। IT ৰিটাৰ্ণ ফাইল কৰাৰ সময়ত প্ৰত্যেক বেংক একাউণ্টৰ সৈতে জড়িত তথ্য দিবলগীয়া হয়। একাউণ্ট বন্ধ কৰাৰ কাৰণে লিংক ফৰ্ম ফিল আপ কৰিবলগীয়া হয়। ফৰ্মত একাউণ্ট বন্ধ কৰাৰ কাৰণ দিবলগীয়া হয়। জইণ্ট একাউণ্ট হ'লে চব একাউণ্ট হোল্ডাৰ স্বাক্ষৰ লাগে। আপোনাক অন্য এটা একাউণ্টৰ তথ্য দিবলগীয়া হয় য'ত আপোনাৰ একাউণ্টৰ পৰা টকা ট্ৰান্সফাৰ কৰা হয়। একাউণ্ট বন্ধ কৰাৰ কাৰণে বেংকৰ শাখাত আপুনি নিজে যাব লাগিব। একাউণ্ট খোলাৰ 14 দিনৰ পিছত বন্ধ কৰিলে কোনো চাৰ্জ দিব নালাগে। 14 দিনৰ পিছত আৰু এবছৰ হোৱাৰ আগে আগে একাউণ্ট বন্ধ কৰিলে বেংকক চাৰ্জ দিবলগীয়া হয়। সাধাৰণতে 1 বছৰৰ অধিক পুৰণা একাউণ্ট কৰিলে কোনো চাৰ্জ দিব নালাগে। আপুনি ব্যৱহাৰ নকৰা চেকবুক তথা ডেবিট কাৰ্ড ক্ল'জাৰৰ সময়ত জমা দিবলগীয়া হয়। আৰু আজিৰ পাছৰ খবৰটি হৈছে এটা ব্ৰেকিং নিউজ। ডিচেম্বৰলৈকে বন্ধ থাকিব নেকি স্কুলসমূহ? চৰকাৰৰ স্পষ্টীকৰণ। COVID-19ৰ পৰিপ্ৰেক্ষিতত দেশত মাৰ্চ মাহৰে পৰা বন্ধ হৈ থকা শিক্ষানুষ্ঠানসমূহৰ তলা ডিচেম্বৰতে খুলিব বুলি একাংশ সংবাদ মাধ্যমত প্ৰচাৰিত বাতৰিক নজ্যাত কৰিছে কেন্দ্ৰীয় চৰকাৰে। কেন্দ্ৰীয় চৰকাৰৰ
অধীনস্থ প্ৰেছ ইনফৰমেশ্যন ব্যুৰৰ ফালৰ পৰা দিয়া হৈছে এই সম্পৰ্কত স্পষ্টীকৰণ। PIB ফেক্ট চেক নামৰ টুইটাৰ একাউণ্টটোত প্ৰকাশ কৰা অনুসৰি ডিচেম্বৰলৈকে বিদ্যালয়সমূহ বন্ধ ৰখাৰ ক্ষেত্ৰত এতিয়ালৈকে কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই। এনে খবৰ ভুৱা আখ্যা দিছে সংস্থাটোৱে। উল্লেখ্য যে অসম চৰকাৰৰ লগতে কেইবাখনো ৰাজ্য চৰকাৰে ছেপ্টেম্বৰৰ পৰা বিদ্যালয়সমূহ খুলি দিয়াৰ পৰিকল্পনা গ্ৰহণ কৰিছে। এই সন্দৰ্ভত অসম চৰকাৰে এক প্ৰস্তাৱিত নিৰ্দেশনাৱলী ৰাইজৰ পৰামৰ্শৰ বাবে প্ৰকাশ কৰিছে। শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনোৱা অনুসৰি 25 আগষ্টত ৰাইজৰ পৰামৰ্শসমূহ পৰ্যালোচনা কৰা হ'ব। তদুপৰি শিক্ষা অনুষ্ঠানসমূহ খোলাক লৈ কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনাৰ বাবেও ৰাজ্য চৰকাৰে অপেক্ষা কৰিছে। আৰু আজিৰ পাছৰ খবৰটি হৈছে টিকটকৰ ভাৰতীয় ব্যৱসায় কিনিব ৰিলায়েন্সে। টিকটক এটা প্ৰজন্মৰ বাবে মেনিয়া হোৱা এই টিকটকে এতিয়া ভাৰতত নিষিদ্ধ। কিন্তু এতিয়া ভাৰতৰ ওপৰত সেন চকু এৰি দিয়া নাই টিকটকে। বিশেষকৈ ভাৰতীয় বজাৰখন পুনৰ ঘূৰাই ল'বলৈ উঠি পৰি লাগিছে প্ৰতিষ্ঠানটোৱে। শেহতীয়াকৈ জানিব পৰা মতে ভাৰতত নিষিদ্ধ হোৱাৰ পিছত প্ৰতিষ্ঠানটোৱে পুনৰ ভাৰতলৈ প্ৰত্যাৱৰ্তনৰ প্ৰয়াস কৰিছে। লগতে টিকটকৰ পেৰেণ্ট কোম্পানী ৱাইড্ৰান্সে টিকটকৰ ভাৰতীয় ব্যৱসায়ৰ বাবে ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেডক বিক্ৰী কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে। অৱশ্যে এতিয়ালৈ দুয়োটা প্ৰতিষ্ঠানৰ মাজত হোৱা নাই কোনো চুক্তি। আৰু আজিৰ পাছৰ খবৰটি হৈছে ৰাজীৱ ভৱন ৰূপান্তৰিত হ'ব আজমল ভৱনলৈ, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। আগন্তুক বিধানসভা নিৰ্বাচনৰ দিন যিমানেই কাষ চাপিছে সিমানেই বৃদ্ধি পাইছে নেতাসকলৰ বাক্যবাণৰ আক্ৰমণ। দেশৰ ৭৪ সংখ্যক স্বাধীনতা দিৱসৰ দিনটোত অৰ্থাৎ শনিবাৰে মৰিগাঁৱত পতাকা উত্তোলন কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পতাকা উত্তোলন অনুষ্ঠানতে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক আক্ৰমণৰ লক্ষ্য কৰি লৈ মন্ত্ৰীগৰাকীয়ে স্বাধীনতা দিৱসৰ দিনটোত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় ৰাজীৱ ভৱনটো আজমল ভৱনলৈ ৰূপান্তৰিত হ'ব আৰু আজমল ভৱনলৈ ৰূপান্তৰ হোৱাৰ পাছত মুৰ্গী ছাগলী মাংসৰ লগতে আন এবিধ মাংস দিয়া হ'ব। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে এটা সময়ত মই থকা দলটোৰ অৱস্থা দেখি মোৰ দুখ লাগে। তৰুণ গগৈ মন্ত্ৰী হ'ল হুইচ আজমল কৈয়ে, কিন্তু এতিয়া দলটোক আজমলই কৰি দিলে। 15 বছৰ কাল শাসনত থাকোঁতে আজমলক গালি পাৰিলে আৰু এতিয়া আজমলৰ সমৰ্থক হৈ পৰিল। আৰু আজিৰ পাছৰ খবৰটি হৈছে 2021 এপ্ৰিলৰ আগতে হ'ব অসম বিধানসভাৰ নিৰ্বাচন, সমষ্টি পুনৰ নিৰ্ধাৰণ নহ'ব নিৰ্বাচনৰ পূৰ্বে। অসম বিধানসভাৰ 2021 বৰ্ষত অনুষ্ঠিত হ'ব লগা নিৰ্বাচন ফেব্ৰুৱাৰী-মাৰ্চৰ ভিতৰত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। দেশৰ নিৰ্বাচনী আয়োগে জাৰি কৰা এক নিৰ্দেশনাত এই ইংগিতেই পোৱা গৈছে। 7 আগষ্টত ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়ালৈ প্ৰেৰণ কৰা এক নিৰ্দেশত 15 জানুৱাৰী 2021 ভিতৰত ফটোযুক্ত ভোটাৰ তালিকা প্ৰকাশ কৰাৰ নিৰ্দেশ দিয়া হৈছে। এই সন্দৰ্ভত দেশৰ নিৰ্বাচনী আয়োগে 23/2020 ERS নম্বৰৰ জাননীযোগে এই বিষয়ে এক নিৰ্দেশনা দিছে। উল্লেখ্য যে কৰোনা ভাইৰাছৰ লকডাউন আৰু আনলক পৰ্ব অন্ত পৰাৰ পিছতেই ফেব্ৰুৱাৰী-মাৰ্চ মাহৰ ভিতৰত ৰাজ্যৰ নিৰ্বাচন অনুষ্ঠিত হ'লেও আচৰিত হ'ব লগা একো নাই। ইফালে সমষ্টি পুনৰ নিৰ্ধাৰণৰ সন্দৰ্ভত তৎপৰতা প্ৰদৰ্শন কৰিলেও 2021 চনৰ নিৰ্বাচনৰ পূৰ্বে সেয়া সম্পূৰ্ণ হৈ উঠা সম্ভাৱনা ক্ষীণ। কিয়নো সমষ্টিসমূহৰ ভোটাৰ তালিকা 1 জানুৱাৰী 2021 প্ৰকাশ কৰিবলৈ নিৰ্বাচন আয়োগে নিৰ্দেশ দিয়াৰ পাছত 3-4 মাহৰ ভিতৰত সম্ভৱ হৈ নুঠিব। জিলা উপায়ুক্তসমূহক সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে বিধানসভা সমষ্টিসমূহৰ মেপ আৰু জনগাঁথনি আদি বিষয়ক তথ্য প্ৰস্তুত কৰিবলৈ দিলেও পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনত প্ৰস্তুত কৰা আহিৰ বিজেপিয়ে সমষ্টিসমূহৰ সীমা পুনৰ নিৰ্ধাৰণ নকৰে। এনে কৰিলে 2021 নিৰ্বাচনত বিজেপিৰ হাতৰ পৰা বহুকেইটা সমষ্টি ওলাই যোৱাৰ সম্ভাৱনা আছে। আৰু আজিৰ শেহতীয়া খবৰটি হৈছে এটা ডাঙৰ খবৰ। সোণ ৰূপৰ দাম বৃদ্ধি হোৱাত এতিয়া বাধাৰূপে থিয় দিছে কৰোনাৰ ভেকচিনে। ৰাছিয়াই কৰোনা ভেকচিন নিৰ্মাণত সফল হোৱা বুলি ঘোষণা কৰাৰ পিছৰ পৰাই অৰ্থাৎ হ্ৰাস পাইছে সোণ ৰূপৰ মূল্য। ৰাছিয়াই কৰোনা ভেকচিন নিৰ্মাণত সফল হোৱা বুলি ঘোষণা কৰাৰ পিছৰ পৰাই অৰ্থাৎ হ্ৰাস পাইছে সোণ ৰূপৰ মূল্য। যোৱা 3 পৰা 7 আগষ্টলৈ দিল্লীৰ বজাৰত সোণৰ দামে আকাশ চুইছিল। কিন্তু 10 পৰা 14 আগষ্টৰ ভিতৰত এনেদৰে সোণৰ দাম হ্ৰাস পায় যে বৰ্তমান 10 গ্ৰাম সোণৰ দামত 2641 টকা পৰ্যন্ত হ্ৰাস পাইছে। সেইদৰে ৰূপৰ দামো হ্ৰাস পোৱা দেখা গৈছে। আগষ্টৰ প্ৰথম সপ্তাহত ৰূপৰ দাম প্ৰতি কেজিত 10,243 টকা পৰ্যন্ত বাঢ়িছিল। কিন্তু যোৱা 10 আগষ্টৰ পৰা
ক্ৰমান্বয়ে হ্ৰাস পাইছে ৰূপৰ দাম। ইয়াৰ অন্যতম কাৰণ আমেৰিকাৰ লগতে ভাৰতৰ শেহতীয়া অৰ্থনৈতিক অৱস্থা বুলি উল্লেখ কৰিছে বিশেষজ্ঞসকলে। উল্লেখযোগ্য যে আন্তঃৰাষ্ট্ৰীয় বজাৰত সোণ ৰূপৰ মূল্য যোৱা 7 বছৰৰ ভিতৰত সৰ্বাধিক হ্ৰাস পোৱাৰ পিছত ঘৰুৱা বজাৰতো এতিয়া হ্ৰাস পাইছে মূল্য। বিশেষজ্ঞসকলৰ মতে বিদেশৰ বজাৰত সোণৰ মূল্য 7 বছৰৰ পিছত এনেদৰে বৃহৎ হ্ৰাস পাইছে। বৰ্তমানো হ্ৰাস পাই আছে সোণৰ মূল্য। এসপ্তাহৰ ভিতৰতে সোণৰ দাম 6.5% আৰু ৰূপৰ দাম 12% পৰ্যন্ত হ্ৰাস পাইছে। বিশেষজ্ঞসকলৰ মতে কৰোনা ভেকচিনৰ সন্দৰ্ভত খবৰ আহিলে এতিয়া আশ্চৰ্যজনকভাৱে প্ৰভাৱ পৰিছে সোণৰ মূল্য। সোণ মূল্যত আৰু 6ৰ পৰা 8% হ্ৰাস পোৱাৰ সম্ভাৱনা আছে। তো বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টোত আপোনালোকক বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ দিব চেষ্টা কৰিলোঁ। যদি খবৰকেইটা শুনি ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব এনেকুৱা ধৰণৰ ৰেগুলাৰ খবৰসমূহ পাই থাকিবলৈ। তো বন্ধুসকল, আজিলৈ বাই বাই। আকৌ এটা নেক্সট ভিডিঅ'ত লগ পাম। জয় আই অসম।